সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়া বিজেপিৰ সভাপতি মই দলীয়ভাৱে যদি চাওঁ আমি এইটো ধাৰণা আমাৰ দলৰ মানুহবিলাকে লয় বা আছে বা তেখেতলোক নাথাকিলে কি হয় চন্দ্ৰ সূৰ্য আৰু পৃথিৱী এই তিনিটা বস্তু নাথাকিলে প্ৰাণী নাথাকে এই তিনিজন বস্তু যদি এই তিনিজন মানে এই বৰ্তমান সময়ত যদি এক যিটো ইউনিটি হিচাপে কাম কৰি আছে নৰ্থ ইষ্ট পলিটিক্সটো টিকিব হ'লে তিনিজন লাগিবই প্ৰত্যেকজনে প্ৰথমতে অসমীয়া আজি যদি সৰ্বানন্দ সোণোৱালক চোৱা যায় ইতিহাসটো যদি পঢ়া যায় তেতিয়াহ'লে তেওঁ জাতীয়তাবাদৰ পৰাই আজি সৰ্বভাৰতীয় লিডাৰ হৈছে আৰু যদি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যদি চোৱা যায় এই জাতীয়তাবাদৰ পৰা আহি আজি মানে অসম নহয় অসমৰ মুখ্যমন্ত্ৰী নহয় আজি তেওঁ মাননীয় তেওঁ আজি ভাৰতবৰ্ষৰ এজন বিশেষ পলিটিচিয়ান আৰু দিলীপ শইকীয়া সোণোৱাল সাধাৰণ ঘৰৰ খেতিয়কৰ এজন সন্তান তেওঁ সংঘ পৰিবাৰৰ পৰা কৰি আৰু তেওঁ তাৰ আগত কি কৈছিল মই ইমানখিনি নাজানো যিমান লেভেলৰ পৰা আহি আজি যিটো লেভেল পাইছে আৰু একত্ৰিত কৰি ধৰি ৰাখিছে মই সেইকাৰণে কৈছোঁ চন্দ্ৰ সূৰ্য আৰু পৃথিৱী আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে মই অকল সৰ্বানন্দ সোণোৱালৰ কথাটো সেইকাৰণে কোৱা নাই কাৰণ তেখেতলোক নাথাকিলে ভাৰতীয় জনতা পাৰ্টি নাথাকে আজি ভাৰতবৰ্ষৰ মন্ত্ৰীসভাখন বা ভাৰতবৰ্ষৰ বৰ্তমানৰ গণতন্ত্ৰ যিটো সেই গণতন্ত্ৰত মাননীয় দিলীপ শইকীয়াক দেখিছে অধ্যক্ষ কেতিয়াবা অধ্যক্ষ এক্টিং অধ্যক্ষ হিচাপে আজি ভাৰতবৰ্ষৰ প্ৰতিটো ইলেকশ্যনত মাননীয় মুখ্যমন্ত্ৰী যায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ষ্টাৰ কেম্পেইনাৰ হিচাপে আৰু ভাৰতবৰ্ষৰ আটাইতকৈ গুৰু দায়িত্ব লোৱা যিটো মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী বা ভাৰতীয় জনতা পাৰ্টিত কোৰ কমিটি মেম্বাৰ এইটো ধেমালি নহয় তেওঁ সংসদীয় কিবা দায়িত্বত আছে ইমানখিনি মই নাজানো মানে গতিকে ভাৰতীয় জনতা পাৰ্টি এই তিনিওৱেই মই কোৱা কথাটোৱে চন্দ্ৰ সূৰ্য আৰু পৃথিৱীৰ দৰে কাম কৰি আছে